হেল্ল' এভৰিৱান, মই বিকাশ কলিতা আৰু আটাইকে পুনৰ স্বাগতম জনাইছোঁ জ্ঞানম টিউচনৰ এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5 অৰ্থাৎ জীৱৰ মৌলিক একক। এতিয়া তোমালোকে হয়তো নিশ্চয় জানা তোমালোকৰ জেনেৰেল ছায়েন্সৰ কিতাপখনক আমি মেইনলি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্স, এটা হৈছে ৰসায়ন বিজ্ঞান অৰ্থাৎ কেমেষ্ট্ৰি, আৰু এটা হৈছে জীৱবিজ্ঞান অৰ্থাৎ বায়'লজি। আৰু মই আজি তোমালোকক যিটো চেপ্টাৰ পঢ়ুৱাবলৈ গৈ আছোঁ সেই চেপ্টাৰটো তোমালোকৰ এই বায়'লজি ভাগটোৰ অন্তৰ্গত। এতিয়া কেতিয়াবা তোমালোকে ভাবি চাইছানে আমাৰ জীৱৰ দেহটো বা আমাৰ দেহৰ বিভিন্ন অংগবোৰ যেনেকৈ মোৰ এই হাতখন হওক, এই নাকটো হওক, এই কাণখন হওক বাৰু কিহেৰে গঠিত হ'ব পাৰে? তোমালোকে কেতিয়াবা চিন্তা কৰি চাইছানে? এতিয়া তোমালোকে নিশ্চয় জানা যে আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ গোটাই হওক, জুলীয়াই হওক বা গেছীয় হওক, যেনেকৈ মোৰ হাতত থকা এই পেনটো, যদি মই ইয়াক কি কৰোঁ ভাঙি ভাঙি গৈ থাকোঁ, কি কৰিম এটা সময়ত গৈ গৈ পেলাই এনেকুৱা এটা পৰ্যায় পাম য'ত আমি ভাঙিব নোৱাৰোঁ, আমি কি পাম এটা সৰু এটা অংশ পাম। আৰু সেই অংশটোক আমি কি নাম দিছিলোঁ? পৰমাণু। গতিকে এই পৰমাণু কি হয় এটাৰ লগত এটা লগ লাগি পেলাই কি হয় যিকোনো এটা পদাৰ্থ সৃষ্টি হয়। ঠিক তেনেদৰে আমাৰ দেহটো কি হয় এটা প্ৰথম সৰু এটা এককৰ পৰা আৰম্ভ কৰি এটাৰ পৰা দুটা, দুটাৰ পৰা তিনিটা, তিনিটাৰ পৰা চাৰিটা, এনেকৈ গৈ 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 আমাৰ জীৱৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগ আৰু আমি কি হওঁ সৃষ্টি হওঁ। আৰু ইয়াকে আমি কি বুলি কওঁ? জীৱৰ মৌলিক একক। আৰু জীৱৰ মৌলিক একক বুলি ক'লে আমি কি বুজিম? কোষ বুজিম। আৰু এই কোষ কি হয় উদ্ভিদত এটা থাকে আৰু প্ৰাণীত এটা থাকে। আমি উদ্ভিদ কোষ পাম এটা, প্ৰাণী কোষ পাম, তাৰে বিভিন্ন অংগবোৰ পাম। এইখিনি বাৰু আমি কি কৰিম চেপ্টাৰটোত লাহে লাহে আলোচনা কৰি গৈ থাকিম। এতিয়া প্ৰথমতে এই কোষটো শব্দটো প্ৰথম এজনে হয়তো কি কৰিছিল ব্যৱহাৰ কৰিছিল। ইয়াৰ এটা নিশ্চয় কি আছে তোমালোকৰ ইতিহাস আছে। গতিকে কোষ শব্দটোনো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল প্ৰথমতে আমি সেইটো জানি লওঁ। কোষ শব্দটো প্ৰথমতে কি কৰিছিল তোমালোকৰ ৰবাৰ্ট হুক নামৰ এজন চাইণ্টিষ্ট আছিল। কিমান চনত ভাবাচোন? 1665 চনত, ইমান আগতেই ৰবাৰ্ট হুকে কি কৰিছিল এটা নিজে অনুবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছিল। সাজি উলিয়াই তাত কি কৰিছিল এটুকুৰা কৰ্কৰ পাতল ছেদ পৰীক্ষা কৰি এই মৌ কোষৰ নিচিনা কিছুমান কি দেখিছিল তোমালোকৰ খটালি বা কঠালি বুলিও ক'ব পাৰা তোমালোকে, সৰু সৰু খটালি বা কঠালি দেখিছিল। আৰু এইবোৰকে ৰবাৰ্ট হুকে নাম দিছিল কি কোষ, বা তোমালোকৰ ইংৰাজীত ক'লে কি হয় চেল নাম দিছিল। এতিয়া ইয়াত যে আছে কৰ্ক, কৰ্কটো কি বস্তু তোমালোকে হয়তো ভাবিছা যে কৰ্কটো কি বস্তু? কৰ্কটো হৈছে ইউৰোপৰ ফালে পোৱা এবিধ উদ্ভিদ। আৰু সেই উদ্ভিদৰ কি কৰিছিল ৰবাৰ্ট হুকে সেই উদ্ভিদৰ ছালৰ পৰা তাক ছালটো এৰুৱাই আনি তাক কি কৰিছিল শুকুৱাই পেলাই তাক পাতলকৈ ছেদ কৰি পেলাই তাক নিজে সজা অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰিছিল। আৰু পৰীক্ষা কৰি এনেকৈ মৌ কোষৰ দৰে কি দেখিছিল খটালি দেখিছিল। আৰু তোমালোকৰ ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা তোমালোকে জানি ল'বা যে ৰবাৰ্ট হুকে পৰীক্ষা কৰা কোষটো, এই কি কোষটো কৰ্কৰ কোষটো এটা কি আছিল মৃত কোষ আছিল। কি কোষ আছিল? মৃত কোষ আছিল। এইটো তোমালোকে মনত ৰাখিবা। কাৰণ কি কৰিছিল ৰবাৰ্ট হুকে বাকলিটো এৰুৱাই পেলাই তাৰ শুকুৱাই পেলাই তাৰ পৰা কি কৰিছিল এটা পাতল ছেদ উলিয়াইছিল। গতিকে কোষটো এটা কি কোষ আছিল? মৃত কোষ আছিল। এইটো তোমালোকে একদম মনত ৰাখিবা। এতিয়া আমাৰ দেহৰ ভিতৰতনো কি থাকে সেইটো জানিবলৈ তোমালোকৰ কিতাপত এটা ধুনীয়া কাৰ্যকলাপ দিয়া আছে। তোমালোকৰ কিতাপত কি দিয়া আছে যে এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ। তোমালোকে হয়তো নিশ্চয় দেখিছা তোমালোকৰ স্কুলত সকলোৰে আজিকালি থাকেই এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ। এইটো এটা কি যৌগিক অনুবীক্ষণ যন্ত্ৰ। ইয়াত কি কৈছে আমাক তোমালোকক পিঁয়াজৰ কি কৰিব দিছে এটা সৰু পাতল এটা অংশ তাৰ পৰা এৰুৱাই ল'ব দিছে। সৰু পাতল অংশ এটা এৰুৱাই লৈ পেলাই তাক আমাক কি কৰিব দিছে এই যৌগিক অনুবীক্ষণ যন্ত্ৰটোৰ সহায়ত পৰীক্ষা কৰিব দিছে। আৰু পৰীক্ষা মানে চাব দিছে। চালে আমি কি দেখিম তাত এই এনেকুৱা সৰু সৰু কিছুমান কঠালি দেখিবলৈ পাওঁ। তোমালোকে যদি এই ছবিটোত লক্ষ্য কৰা ইয়াত তোমালোকে নিশ্চয় কিছুমান এনেকুৱা কঠালি এইটো এটা কঠালি দেখিবলৈ পাইছা। আৰু ইয়াৰ ভিতৰত তোমালোকে নিশ্চয় গোলাকাৰ এটা বস্তু দেখিবলৈ পাইছা যাক পিছত কি নাম দিয়া হৈছিল কোষ কেন্দ্ৰ। এইটো আমি পাম কোষ কেন্দ্ৰ নাম দিছিল। আৰু এই সৰু সৰু কঠালি বা কি আছিল খটালি বুলি কৈছিল আমাৰ কোনে? আমাৰ ৰবাৰ্ট হুকে। এইবোৰক কি নাম দিয়া হৈছিল? কোষ নাম দিয়া হৈছিল। হ'ল এতিয়া কোষৰ যদি আমি ইতিহাসৰ ফালত যাওঁ, হিষ্ট্ৰীৰ ফালত যাওঁ, কি পাম আমি? এতিয়া কোষ প্ৰথমতে তোমালোকে পালা কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে। কিমান? 1665 চনত।
এতিয়া তোমালোকক যদি পৰীক্ষাত কুৱেশ্যন আহে যে প্ৰথম জীৱিত কোষ কোনে দেখিছিল বা কোনে আৱিষ্কাৰ কৰিছিল, তেতিয়া কিন্তু তোমালোকে ৰবাৰ্ট হুক লিখিলে কি নহ'ব। তেতিয়া আমি কাৰ নাম ল'ব লাগিব? লিউয়েন হুক। আৰু তেখেতে কিমান চনত কৰিছিল? 1674ত এটা উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত মুক্তভাৱে জীৱিত কোষ প্ৰত্যক্ষ কৰে। গতিকে এইটো আৰু এবাৰ তোমালোকক মনত পেলাই দিছো যে তোমালোকৰ যদি কি হয় জীৱিত কোষ পোনপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল আহে, তেতিয়াহ'লে আমি কি লিখিব লাগিব? লিউয়েন হুক লিখিব লাগিব। আৰু যদি তোমালোকক কয় যে প্ৰথম কোষ কোনে আৱিষ্কাৰ কৰিছিল, তেতিয়া আমি কাৰ নাম ল'ম? ৰবাৰ্ট হুকৰ নাম ল'ম। তাৰপিছত আমাৰ 1831ত ৰবাৰ্ট ব্ৰাউন নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিল? কোষ কেন্দ্ৰৰ কোষত যে থাকে সেইটো আৱিষ্কাৰ কৰিছিল। তাৰপিছত 1839ত পাৰ্কিনজি নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিল? কোষৰ ভিতৰত জুলীয়া পদাৰ্থ থাকে আৰু সেইখিনিক কি বুলি নামকৰণ কৰিছিল? প্ৰট'প্লাজম বুলি নামকৰণ কৰিছিল। ইয়াৰ নেক্সট 1838 আৰু 1839ত দুজন বিজ্ঞানী শ্লেইডেন আৰু সোৱান এওঁলোকে কি কৈছিল যে জীৱৰ আমাৰ দেহটো কোষেৰে গঠিত, আৰু এইটোকে পিছত কোষ মতবাদ বুলি নাম দিয়া হৈছিল। কি নাম দিয়া হৈছিল? কোষ মতবাদ, যিটো আমি অলপ পিছত আলোচনা কৰিবলৈ গৈ আছো। এই কোষ মতবাদটোকে আকৌ কি কৰিছিল? এজন বিজ্ঞানী ভাৰ্চয়ে 1865ত অলপমান সংশোধন কৰিছিল। সংশোধন কৰি কৈছিল যে নতুন কোষৰ সৃষ্টি কি হয়? সদায় আগৰ কোষটোৰ পৰাই, পূৰ্বৱৰ্তী কোষটোৰ পৰাই সৃষ্টি হয়। নেক্সট আকৌ 1940 চনত যেতিয়া আমাৰ ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হয়, তাৰ পিছত আমি কি কৰিব পৰা হৈছো? আমাৰ কোষৰ ভিতৰত যে কিছুমান জটিল গঠন আছে, কোষৰ ভিতৰত যে আকৌ বহুত বস্তু আছে, সেইবিলাক আমি জানিব পৰা হৈছো। এতিয়া কোষ মতবাদটো কি? এতিয়া কোষ মতবাদটোত আমাৰ কিমানজন বিজ্ঞানীৰ হাত আছে? 3জন। এইজন এজন, এইজন এজন আৰু এইজন এজন। এতিয়া প্ৰথম বিজ্ঞানীজন হ'ল কিমান লোকৰ? শ্লেইডেন। এই শ্লেইডেনে কি কৈছিল যে সকলোবিলাক সকলোবিলাক কি তোমালোকৰ উদ্ভিদ কিহেৰে গঠিত? কোষেৰে গঠিত বুলি কৈছিল। হ'ল, তেওঁৰ কামটো গ'ল। তাৰপিছত ছেকেণ্ড বিজ্ঞানীজন সোৱানে কি কৈছিল যে সকলোবিলাক প্ৰাণীও কিহেৰে গঠিত? কোষেৰে গঠিত। তেওঁ প্ৰথমজনে ক'লে যে সকলোবিলাক উদ্ভিদ কোষেৰে গঠিত। তাৰপিছত দ্বিতীয়জনে ক'লে যে সকলোবিলাক প্ৰাণী কোষেৰে গঠিত। তাৰপিছত আমাৰ ভাৰ্চ, এই ভাৰ্চ নামৰ বিজ্ঞানীজনে কি ক'লে? সকলোবিলাক কোষ, উদ্ভিদ কোষেই হওক বা প্ৰাণী কোষেই হওক, কি হয়? পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয়। তাৰমানে এটা কোষৰ পৰা ধৰা এনেকে দুটা কোষ হ'ল। তাৰ পৰা আমি কি বুজিলো? এই কোষটো কি হ'ব লাগিব? তাৰ আগৰ যিটো পূৰ্বৱৰ্তী কোষ আছে, সেই কোষটোৰ পৰাহে সৃষ্টি হ'ব পাৰে। এতিয়া কোষৰ আমাৰ কি হয়? সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি জীৱবিলাকক দুই প্ৰকাৰত কি কৰিব পাৰো? ভাগ কৰিব পাৰো। এটা হৈছে তোমালোকৰ এককোষী জীৱ আৰু এটা হৈছে বহুকোষী জীৱ। এতিয়া যিবিলাক জীৱ মাত্ৰ এটা কোষেৰে গঠিত, কিমানটা কোষ থাকে তাৰ? এটা কোষ থাকে, সেইবিলাকক আমি কি বুলি কওঁ? এককোষী জীৱ বুলি কওঁ। যদি মই উদাহৰণ দিওঁ, কাক? এমিবা এটা কি? এককোষী জীৱ। পেৰামেচিয়াম এটা কি? এককোষী জীৱ। আকৌ বেক্টেৰিয়া বিলাকো এটা কি হয়? এককোষী জীৱ হয়। বাকী আমাৰ তোমালোকৰ আমি জীৱবিলাক যেনে ধৰা প্ৰাণীবিলাক কি প্ৰাণী? মানুহ, গৰু বা উদ্ভিদ, যিকোনো উদ্ভিদ হওক বা ভেঁকুৰ জাতীয়, এইবিলাক কিহে হয়? আমাৰ বহু কোষেৰে গঠিত হয়। সেইকাৰণে এইবিলাক জীৱক আমি কি জীৱ বুলি কওঁ? বহুকোষী জীৱ বুলি কওঁ। আৰু উদাহৰণ কি হয়? ভেঁকুৰ, উদ্ভিদ আৰু সকলোবোৰ প্ৰাণী। এতিয়া মষ্ট ইম্পৰ্টেণ্ট পইণ্ট কি হৈছে? প্ৰত্যেক বহুকোষী জীৱ এটা মাত্ৰ কোষৰ পৰাই সৃষ্টি হয়। তোমালোকে হয়তো পিছত গম পাবা যে আমিও কি হৈছো? প্ৰথমতে এটা কোষ আছিলো। সেই এটা কোষৰ পৰা গৈ 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 আমাৰ কি হৈছে? আমাৰ জীৱটোৰ দেহটো গঠন হৈছে আৰু আমি কি হৈছো? লাহে লাহে বাঢ়ি গৈ আছো। ঠিক তেনেদৰে গছজোপাও কি হয়? প্ৰথমতে এটা কোষৰ পৰাই সৃষ্টি হয় আৰু তাৰ পৰা গৈ 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 কি হয়? বহুত কোষৰ সৃষ্টি হয়। আৰু এইটো কিহৰ পৰা হয়? কোষ বিভাজন হৈ নিজৰ নিচিনা কি হয়? নতুন জীৱৰ সৃষ্টি হয়। কোষ বিভাজন মানে কি? তোমালোকৰ ধৰা এটা কোষ আছে, এইটো ভাগ হৈ পেলাই কি হ'ব? দুটা নতুন কোষৰ সৃষ্টি হ'ব। আকৌ এইকেইটা কি হ'ব? ভাগ হ'ব। ভাগ হৈ পেলাই আকৌ নতুন জীৱৰ সৃষ্টি হ'ব। এনেকৈ ভাগ হৈ হৈ কোষৰ ভাগ হৈ হৈ কি হয়? নতুন জীৱৰ সৃষ্টি হয়। আকৌ কোষৰ উৎপত্তি কেৱল কি হয়? পূৰ্বৱৰ্তী কোষৰ পৰাহে হয়। এইটো কোনে কৈছিল আমাক? ভাৰ্চয়ে কৈছিল যে এটা কোষ তাৰ আগৰ কোষটোৰ পৰাহে কি হ'ব পাৰে? সৃষ্টি হ'ব পাৰে। এতিয়া যদি আমাৰ মানৱ দেহৰ বিভিন্ন কোষৰ কথা কওঁ, কি কি আছে আমাৰ মানৱ দেহত কোষ? এটা হ'ল
অৰেখিত পেশীকোষ, এটা হ'ল ৰক্তকোষ, এটা হ'ল স্নায়ুকোষ, এটা হ'ল চৰ্বিকোষ, এটা হ'ল তোমালোকৰ অস্থিকোষ, এটা হ'ল শুক্ৰাণু, এটা হ'ল ডিম্বাণু। এই ডিম্বাণুটো তোমালোকৰ ক'ত পায়? মহিলাৰ দেহত পায়, আৰু শুক্ৰাণুটো আমাৰ ক'ত পায়? পুৰুষৰ দেহত পায়। আৰু এই তোমালোকে যদি লক্ষ্য কৰা, প্ৰতিটো কোষে কি হয়? বেলেগ বেলেগ আকাৰ বা আকৃতি হয়। তাৰমানে প্ৰতিটো কোষৰে কি আছে? নিজা নিজা আকাৰ আৰু আকৃতি আছে, আৰু প্ৰতিটো কোষৰে কি হয়? বেলেগ বেলেগ কাম হয়। অৰেখিত কোষৰ যি কাম, স্নায়ুকোষৰ কি বেলেগ কাম, ডিম্বাণুৰ যি কাম, ৰক্তকোষৰ বেলেগ কাম। এতিয়া সেইকাৰণে আমি আকাৰ আৰু আকৃতিটো কি ক'ব পাৰো? আকাৰ আৰু আকৃতি নিৰ্দিষ্ট কামৰ লগত জড়িত। কি কাম কৰিছে কোষটোৱে, তাৰ লগত কি হয়? কোষটোৰ আকাৰ আৰু আকৃতিটো কি হয়? জড়িত হয়। কিছুমানৰ আকাৰ সলনি হয়, কিছুমান কোষৰ আকাৰ কি হয়? সলনি হয়। যেনেকৈ তোমালোকক যদি এমিবাৰ কথা কওঁ, ধৰা এমিবা এটা কি আছে? এনেকুৱা হৈ আছে। কি কৰে এমিবাটোই? যদি বাহিৰত সি খাদ্য বস্তু এটা, এইটো ধৰা খাদ্য বস্তু বাহিৰত আছে, সেইটো যদি সি ভিতৰত সোমাব বা খাব ইচ্ছা কৰে, তেতিয়া কি কৰে? সি দেহটোক আকাৰটো সলনি কৰি লৈ পেলাই সি অলপমান কি কৰে? এনেকৈ ইয়াক ভিতৰত সোমোৱাই লয়। আকাৰটো কি কৰি লয়? চেঞ্জ কৰি লয়। আৰু আন কিছুমান আছে স্থিৰ, যেনে স্নায়ুকোষটো অলপ আগতে আমি পালো। এই স্নায়ুকোষটো তোমালোকে যেনেকৈ দেখিছা তাক সেনেকৈ দেখিব পাৰিবা। সি আৰু কেতিয়াও কি নহয়? নিজৰ আকাৰ চেঞ্জ কৰিব নোৱাৰে। এতিয়া শ্ৰম বিভাজন, এইটো তোমালোকে গম পালা যে বেলেগ বেলেগ কোষে কি কৰে? বেলেগ বেলেগ কাম কৰে। এতিয়া মানুহৰ, আমাৰ দেহতো কি হয়? বেলেগ বেলেগ কোষে আমাৰ বেলেগ বেলেগ কাম কৰে। যেনেকৈ হৃদপিণ্ডই কি কৰে? আমাৰ তেজ কঢ়িয়ায়। পাকস্থলীয়ে কি কৰে? আমাৰ খাদ্য হজম কৰে। হ'ল। আকৌ কোষৰ ভিতৰতো কিছুমান সৰু সৰু কি থাকে? অংগ থাকে। কোষটোৰ ভিতৰত সৰু সৰু কিছুমান অংগ থাকে, আৰু সেই অংগবোৰৰ মাজতো কামৰ কি হয়? ভাগ বতৰা হয়। আৰু এই অংগবোৰকে আমি কি বুলি কওঁ? কোষ অংগাণু বুলি কওঁ। কোষৰ ভিতৰত থকা নিৰ্দিষ্ট কাম কৰা এই সৰু সৰু অংশবোৰক আমি কি বুলি ক'ম? অংগাণু বুলি ক'ম। ইহঁতে কি কৰিব পাৰে? নতুন পদাৰ্থ সৃষ্টি বা যিবিলাক আমাৰ বৰ্জিত পদাৰ্থ, যিবিলাক আমাক নালাগে, সেই পদাৰ্থবিলাক কি কৰিব পাৰে? তোমালোকৰ বাহিৰত উলিয়াই দিব পাৰে। এইবিলাক কাম কোনে কৰিব পাৰে? কোষ অংগাণুৱে কৰিব পাৰে। আৰু এই অংগাণুবোৰ থকা বাবে কোষটো কি থাকে? তোমালোকৰ জীয়াই থাকে। গতিকে যদি তোমালোকক কোষৰ সংজ্ঞা দিব দিয়ে, তেতিয়া তোমালোকে কি লিখিব পাৰা? এই যে আমি কোষ অংগাণুবোৰ পালো, এই কোষ অংগাণুবোৰ লগ হৈ গঠন হোৱা মৌলিক যিটো একক, সেইটোকে আমি কি ক'ব পাৰো? কোষ বুলি ক'ব পাৰো। এতিয়া জীৱ বা কাম যিয়েই নহওক কিয়, যিকোনো জীৱই নহওক কিয়, বা কাম বেলেগ বেলেগ থকা কোষেই নহওক কিয়, সকলোবিলাক কোষৰে কি থাকে? একে ধৰণৰ কোষ অংগাণু থাকে। তাৰমানে এটা কোষত ধৰা জীৱ, মই ক'লো মানুহ, বা আৰু এটা ক'লো কি? উদ্ভিদ। এই মানুহ আৰু উদ্ভিদ দুয়োটাতে কি থাকিব? একে একে ধৰণৰ কিছুমান কোষ অংগাণু থাকিব। যেনে আমি পিছত পাম কোষাবৰণ, কোষ কেন্দ্ৰ, এইবিলাক। ঠিক তেনেদৰে যদি বেলেগ বেলেগ কামো হয়, তথাপি কি পাম আমি? বেলেগ বেলেগ কোষ অংগাণু থাকিব নোৱাৰে। সদায় কি হয়? কোষ অংগাণুবিলাক কোষটোৰ ভিতৰত একে থাকে। এতিয়া তোমালোকক ইয়াৰ পিছত দুটা কি দিয়া আছে? কুৱেশ্যন দিয়া আছে। প্ৰথম কুৱেশ্যনটোত তোমালোকক কোৱা আছে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। এইটো মই তোমালোকৰ লগত প্ৰথমতে কি কৰিলো? আলোচনা কৰিলো। কোষ কোনে আৱিষ্কাৰ কৰিছিল? 1665 চনত ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে। কেনেকৈ আৱিষ্কাৰ কৰিছিল? তেখেতে কি কৰিছিল? কৰ্কৰ পাতল আৱৰণ এখন নিজে প্ৰস্তুত কৰি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰাত তাত কি দেখিছিল? মৌকোষৰ আকৃতিৰ কিছুমান সৰু সৰু কোঠালি দেখিবলৈ পাইছিল, আৰু এই কোঠালিবোৰকে তেখেতে কি নাম দিছিল? কোষ নাম দিছিল। ছেকেণ্ড কুৱেশ্যনটোত কোৱা আছে কোষকীয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। গঠনৰ কথা যদি কওঁ, সৰুৰ পৰা ডাঙৰলৈ সকলো জীৱই কি হয়? কোষৰ দ্বাৰা গঠিত। সেইকাৰণে আমি কোষক কি ক'ব পাৰো? গঠনৰ মৌলিক একক। আৰু যদি জীৱদেহত সংঘটিত সকলো জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া কি হয়? আমাৰ দেহত যিমান কাৰ্য বা জৈৱ ৰাসায়নিক কি হয়? প্ৰক্ৰিয়া ক'ত সংঘটিত হয়? আমাৰ কোষৰ ভিতৰতে সংঘটিত হয়। আৰু কোষৰ ভিতৰত থকা কোষ অংগাণুবোৰে কি কৰে? এই কাৰ্যসমূহ সংঘটিত কৰি জীৱক জীয়াই ৰাখে। সেইকাৰণে আমি কি ক'ব পাৰো? কোষক কাৰ্যৰ মৌলিক একক বুলিও ক'ব পাৰো। এতিয়া আমি আলোচনা কৰিম কোষৰ ভিতৰত থকা বিভিন্ন কোষ অংগাণুবিলাকৰ বিষয়ে, আৰু তাৰ বিষয়ে আমি কি কৰিম? বিশদভাৱে ভালদৰে আলোচনা কৰি গৈ থাকিম প্ৰতিটো কোষ অংগাণুৰ বিষয়ে। তাৰ আগতে আমি জানি লওঁ কোষৰ প্ৰধান বৈশিষ্ট্য তিনিটা।
তাৰ মানে কোষ এটাৰ উদ্ভিদ কোষ হওক বা প্ৰাণী কোষ হওক প্ৰত্যেকৰে কি থাকে এটা বৈশিষ্ট্য থাকে আৰু তিনিটা মেইন বৈশিষ্ট্য থাকে ইয়াৰ। এটা হ'ল তোমালোকৰ সকলোবোৰ তোমালোকৰ কোষতে উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক তাত কি থাকে কোষ কেন্দ্ৰ থাকে। এই যে আছে মাজত এইটোক আমি কি বুলি কওঁ কোষ কেন্দ্ৰ বুলি কওঁ। আৰু প্ৰতিটো কোষতে এখন কি থাকে কোষা বৰণ থাকে। এই কোষটোৰ বাহিৰত এখন কি থাকে আৱৰণেৰে আগুৰি থাকে আৰু এইখনকে আমি কোষা বৰণ বুলি কওঁ। আৰু এইখনৰ কাম হ'ল কি এইখনে আমাক দেহক সুৰক্ষা প্ৰদান কৰে। নেক্সট হ'ল আমাৰ কোষ পৰশ। কোষ পৰশটো কি এই কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত তোমালোকে আকৌ কিছুমান সৰু সৰু কি দেখিছা বেলেগ বেলেগ কোষ অংগাণু দেখিছা আৰু কিছুমান খালী ঠাইও আছে। এই কোষ কেন্দ্ৰ আৰু কোষাবৰণৰ মাজৰ এই ঠাইখিনিক আমি কি বুলি ক'ব পাৰো কোষ পৰশ বুলি ক'ব পাৰো। এতিয়া প্ৰথম আমি জানিম কাৰ বিষয়ে কোষাবৰণৰ বিষয়ে। এতিয়া যদি মই এটা কোষ আঁকি লওঁ ধৰা এইটো এটা কোষ হ'ল। এই কোষৰ বাহিৰৰ ফালে যিখন আৱৰণ আছে বাহিৰত এই আৱৰণখনকে আমি কি বুলি কওঁ কোষাবৰণ বা কোষ আৱৰণ বুলি কওঁ। এতিয়া এই কোষাবৰণ বা কোষ আৱৰণে কি কৰে কিছুমান দ্ৰব্যক ভিতৰলৈ সোমাই যোৱাত সহায় কৰে। এইটো এটা 1 নম্বৰ পইণ্ট কি কৰে কিছুমান দ্ৰব্য সি ভিতৰলৈ সোমাই যোৱাত সহায় কৰে। আকৌ কিছুমান দ্ৰব্য সি কি কৰে ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱাটো সহায় কৰে হ'ল। কিন্তু তাত এটা কথা আছে ই সকলো দ্ৰব্যকে কি কৰিব নিদিয়ে ভিতৰত বা বাহিৰত ওলাব নিদিয়ে। সি কিছুমান দ্ৰব্যক ভিতৰত সোমোৱাত কি কৰে বাধা প্ৰদান কৰে। বাধা প্ৰদান কৰে হ'ল। এতিয়া তাৰ যদি মই তোমালোকক এটা এক্সাম্পল দিওঁ ধৰা তোমালোকৰ এখন বিয়াত এজন মানুহে কি কৰিছিল 500 চিঠিৰে মানুহজনে বিয়াত মানুহক মাতিছে হ'ল। আৰু তেখেতে কৈছে যে বিয়াৰ চিঠিখন দিলেহে তেখেতে কি কৰিব বিয়াখন খাব দিব। এতিয়া তুমিও কি কৰিছা তোমাকে মানুহজনে মাতিলে। এতিয়া তুমি যদি সেই বিয়াখনত সেই বিয়াৰ চিঠিখন লৈ নোযোৱা বা তোমাক বিয়াত নামাতে তোমাক জানো তাত এন্ট্ৰি কৰিব দিব নিদিয়ে। কাৰণ তেওঁ কি কৰিছে চিলেক্টিভলি কিছুমান মানুহক মাতিছে কিছুমান মানুহকে তাত কি কৰিব দিব এন্ট্ৰি কৰিব দিব কিছুমানক নিদিয়ে। এই কোষাবৰণখনেও কি কৰে তেনেকে চিলেক্টিভলি কিছুমান বস্তুক ভিতৰত যাব দিয়ে আৰু কিছুমানক কি কৰে একদমেই যাব নিদিয়ে কি কৰে বাধা প্ৰদান কৰে। আৰু সেই কাৰণে এই আৱৰণখনক এটা নাম দিছে কি চয়নাত্মক ভেদ্য আৱৰণ। কিছুমান দ্ৰব্য কি কৰে ইয়াৰ মাজেদি সৰকি যোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে এই আৱৰণখনক কি বুলি কোৱা হৈছে চয়নাত্মক ভেদ্য আৱৰণ। এই আৱৰণখন কি হ'ল কোষস্থ দ্ৰব্যক আগুৰি থকা বহি আৱৰণ এইটো বুজিলো। তাৰপিছত কোষাবৰণ কি গুণ বিশিষ্ট হয় নমনীয় গুণ বিশিষ্ট হয়। আৰু জৈৱ অণু যেনে লিপিড আৰু কিহৰ দ্বাৰা গঠিত হয় প্ৰটিনৰ দ্বাৰা গঠিত হয়। এইটো মনত ৰাখিবা তোমালোকৰ আহে কেতিয়াবা যে কোষাবৰণ কিহৰ দ্বাৰা গঠিত লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। এতিয়া নমনীয় গুণ মানে কি তোমালোকৰ নমনীয় গুণ মানে বেলেগ একো নহয় ফ্লেক্সিবিলিটি। তাৰ মানে সময়ৰ লগে লগে সি কি হ'ব পাৰে সলনি হ'ব পাৰে। এই যে ক'লো কেতিয়াবা কিছুমান দ্ৰব্যক সোমাব দিয়ে কিছুমান দ্ৰব্যক বাহিৰ ওলাব দিয়ে বা সি কি কৰিব পাৰে কেতিয়াবা আকাৰটো এই নমনীয় গুণ বিশিষ্ট কাৰণে কি কৰিব পাৰে আকাৰটো চেঞ্জ কৰিব পাৰে। আমি অলপ আগতে পালো যে এমিবাৰ দৰে কোষে কি হয় সি নিজৰ আকাৰটো কি কৰে চেঞ্জ কৰি লয়। আৰু এই নমনীয় গুণটো থকাৰ কাৰণে ফ্লেক্সিবিলিটি তাৰমানে নিজকে সলনি কৰিব পৰা গুণটো থকাৰ কাৰণে কি কৰে কোষটোৱে নিজৰ আকাৰটো চেঞ্জ কৰিব পাৰে হ'ল। এতিয়া তাৰ পিছত এটা ভেৰি 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 ইম্পৰ্টেণ্ট টপিক ব্যাপন তোমালোকে জানিব লাগিব। ব্যাপনটো তোমালোকে আগতে পাই আহিছা তথাপি মই তোমালোকক এবাৰ ভালদৰে বুজাই দিছো। এতিয়া তোমালোকে ইয়াত এটা গ্লাছ দেখিছা ঠিক আছে। এই গ্লাছটোৰ ভিতৰত তোমালোকে কিছুমান ৰঙা ৰঙা দেখিছা। এইটোক কি হৈছে দ্ৰৱ কিছুমান দ্ৰৱৰ কি হয় এইবিলাক দ্ৰৱৰ অণু হয় দ্ৰৱৰ অণু। কি হৈছে গ্লাছটোৰ মই কি কৰিছো এফালে ঘনত্বটো বা গাঢ়তাটো কি আছে এইফালে বেছি আছে কি হয় এইফালে বেছি গাঢ় অঞ্চল হয় বেছি গাঢ় অঞ্চল হয়। এইফালে যদি তোমালোকে লক্ষ্য কৰা কি হয় নিম্ন গাঢ় হয় নিম্ন গাঢ় অঞ্চল। এতিয়া এনেকৈ যদি তোমালোকে এফালে বেছি গাঢ় অঞ্চল ৰাখা এফালে নিম্ন গাঢ় অঞ্চল ৰাখা তেতিয়া কি হ'ব এই দ্ৰৱৰ অণুবিলাক এইফালৰ পৰা এইফাললৈ গতি কৰিব। এইফালৰ পৰা এইফাললৈ কি কৰিব গতি কৰিব। কেতিয়ালৈ গতি কৰিব যেতিয়ালৈ দুফালে কি হৈ যায় সমান হৈ যায়। এতিয়া এই ছবিটোত চোৱা ইয়াৰ পৰা ইয়ালৈ গতি কৰাৰ ফলত কি হৈছে দুফালে সমান হৈ গৈছে।
আৰু এনেকৈ উচ্চ গাঢ়তা বা বেছি গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ় অঞ্চললৈ এনেকৈ অণুৰ যি গতি হয় সেইটোকে আমি কি বুলি কওঁ ব্যাপন বুলি কওঁ হল এতিয়া মেইন বস্তু এটা তোমালোকে ইয়াত মনত ৰাখিবা যে ব্যাপন তোমালোকৰ কি হ'ব পাৰে তিনিটা বস্তুতে হ'ব পাৰে ব্যাপন তোমালোকৰ ব্যাপন ক'ত হ'ব পাৰে গটা বস্তুৰ ক্ষেত্ৰতো হ'ব পাৰে হল জুলীয়া বস্তুৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু তোমালোকৰ গেছীয় বস্তুৰ ক্ষেত্ৰতো হ'ব পাৰে হল এতিয়া গটা বস্তুৰ ক্ষেত্ৰত তোমালোকে পালা এতিয়া জুলীয়া বস্তুৰ ক্ষেত্ৰতো হ'ব আৰু কিহৰ ক্ষেত্ৰতো হ'ব গেছীয় বস্তুৰ ক্ষেত্ৰতো হ'ব এতিয়া জুলীয়া বস্তুৰ যদি মই উদাহৰণ দিওঁ ধৰা তোমালোকে কি কৰিছা এটা গ্লাছত পানী ৰাখিছা হল তাৰপিছত তোমালোকে তাত এটপাল চিয়াহী কি হয় চিয়াহীটো জুলীয়া তৰল পদাৰ্থ হয় তাক যদি তোমালোকে তাত মিক্স পেলাই দিয়া প্ৰথমতে তাত কি হয় এটুকুৰা ঠাইত পেলাই দিলা অলপ সময় যদি আমি চাওঁ সেই চিয়াহীটো নিজে নিজে কি হ'ব গোটেই গ্লাছটোৰ ভিতৰত কি হ'ব ধুনীয়াকৈ মিহলি হৈ যায় এইটো কিহৰ কাৰণে হৈছে তোমালোকৰ ব্যাপনৰ কাৰণে হৈছে এতিয়া গেছীয় যদি তোমালোকক কওঁ তোমালোকে যদি ৰুমটোৰ ভিতৰত কি কৰা ৰুম ফ্ৰেছনাৰ এটা কণা এটা ৰুম ফ্ৰেছনাৰ বা তোমালোকৰ কি হয় বডি স্প্ৰে এটা মাৰি দিয়া তেতিয়া অলপ সময় পিছত দেখিবা যে বতাহৰ গতিৰ কাৰণে তোমালোকৰ কি হয় গোটেই ৰুমটোত এই গন্ধটো বিয়পি পৰে আৰু এইটো কিহৰ কাৰণে হৈছে ব্যাপনৰ কাৰণে হৈছে এইটো গেছীয় পদাৰ্থৰ কি হৈছে ইয়াত ব্যাপন হৈছে এতিয়া আমাৰ দেহৰ ভিতৰত কেনেকৈ ব্যাপন হয় আমি সেইটো এতিয়া জানি ল'ব লাগিব ঠিক আছে এতিয়া আমাৰ কোষৰ ভিতৰত কি হয় ভিতৰলৈ অক্সিজেনৰ ব্যাপন হয় আৰু বাহিৰলৈ কাৰ্বন ডাই অক্সাইডৰ ব্যাপন হয় এতিয়া ইয়াত যদি তোমালোকে মন কৰা যে এইফালেদি আমি কি কৰিছো উশাহৰ দ্বাৰা এইফালে ধৰা আমি লৈছো এয়াৰ এইফালেদি কি কৰিছো ওলাই দিছো এতিয়া আমাৰ দেহত কি হয় কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাটো বাহিৰৰ গাঢ়তাতকৈ বেছি হয় মন কৰিবা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা আমাৰ দেহত বাহিৰতকৈ বেছি হয় গতিকে কি হ'ব বেছিৰ পৰা কমলৈ যাব উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ যাব সেইকাৰণে কি হয় আমাৰ দেহৰ পৰা কাৰ্বন ডাই অক্সাইড কি হয় ব্যাপন প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায় অক্সিজেন কি হয় কিন্তু উলটা আমাৰ দেহত কেতিয়াবা কি হয় অক্সিজেনৰ গাঢ়তাটো কমি যায় যেতিয়াই অক্সিজেনৰ গাঢ়তাটো কমি যায় তেতিয়াই আমাৰ কোষটোৱে কি কৰে দেহৰ বাহিৰৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেনটো নিজৰ ভিতৰত লৈ লয় হল এতিয়া নেক্সট এটা তোমালোকৰ ইম্পৰ্টেণ্ট টপিক আহিল আকৃতি হল এইটো তোমালোকে বহুতে কি হোৱা আকৃতি আৰু ব্যাপনৰ মাজত কনফিউজ হৈ যোৱা আকৃতিটো এক প্ৰকাৰত কি হয় এক প্ৰকাৰৰ ব্যাপনে হয় প্ৰথমতে আমি আকৃতিটোনো কি বস্তু সেইটো জানি লওঁ আকৃতিটো সদায় তোমালোকে মন কৰিবা জুলীয়া পদাৰ্থ মানে পানী ধৰা এটা মই এক্সাম্পল দিলো কি হয় পানীৰ অণু ধৰা জুলীয়া পদাৰ্থ ধৰা মই ক'লো পানীৰ অণু এইবিলাকৰ ক্ষেত্ৰত হয় গটা বা গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আকৃতি সম্ভৱ নহয় এতিয়া তোমালোকে যদি প্ৰথম ছবিটোত মন কৰা যে এইফালে চোৱাচোন কিছুমান অণু কি হৈ আছে আছে কিন্তু কম আছে এইফালে কিন্তু চোৱা অণুবিলাকৰ গাঢ়তা কি আছে বেছি আছে হয় এতিয়া এই দুফালৰ মাজত যদি তোমালোকে মন কৰা এখন আৱৰণ আছে কি আছে এখন আৱৰণ আছে হল আৱৰণ আছে আৰু এই আৱৰণখন হল অৰ্ধভেদ্য আৱৰণ অৰ্ধভেদ্য ঠিক আছে এই আৱৰণখন থকাৰ কাৰণে কি হৈছে তোমালোকে যদি মন কৰা এই উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ এই অণুবিলাক যাব লাগিছিল কিন্তু যোৱা নাই এই কাৰ্চিনবিলাক যদি মন কৰা কি হৈছে এইফালৰ পৰা এইফাললৈ পানীৰ অণুৰ গতি হৈছে কিহৰ গতি হৈছে পানীৰ অণুৰ কিয় পানীৰ অণুৰ গতি হৈছে এইফালে কি হৈ আছে পানীৰ অণুৰ গাঢ়তাটা কম হৈ আছে কাৰণ বেছিকৈ কি হৈ আছে বেলেগ অণু দ্ৰৱীভূত হৈ আছে কিন্তু এইফালে কমকৈ আছে যাতে এইফালে পানীৰ গাঢ়তাটাও কি হৈছে বেছি হৈ আছে যদি এনেকৈ এখন আৱৰণ থাকে তেতিয়া কি হয় এই উচ্চ গাঢ়তা সম্পন্ন অঞ্চলৰ পৰা নিম্ন গাঢ়তা সম্পন্ন অঞ্চলৰ পানীৰ অণুৰ কি হয় ব্যাপন হয় আৰু এই ব্যাপনটোকে আমি কি বুলি কওঁ আকৃতি বুলি কওঁ আমাৰ শৰীৰতো আমাৰ কোষবিলাকে কি কৰে এই কোষাৱৰণ এই অৰ্ধবেদ্য আৱৰণখনৰ মাজেদি কি কৰে যদি আমাৰ দেহৰ ভিতৰত থকা পানী বাহিৰত থকা পানীতকৈ কম হয় তেতিয়া আমাৰ দেহটোৰ কোষটোৱে কি কৰে এই বাহিৰৰ পৰা আকৃতি প্ৰক্ৰিয়াৰে পানী ভিতৰলৈ সুমুৱাই লয় ঠিক আছে আৰু যদি কেতিয়াবা কি হয় বাহিৰত আমাৰ কি হয়
পানীৰ গাঢ়তাটো কম হয় ভিতৰত বেছি হয় তেতিয়া আকৃতি প্ৰক্ৰিয়াৰে কি হয় তোমালোকৰ পানীটো বাহিৰলৈ উলিয়াই দিয়ে হল এতিয়া এই আকৃতি আৰু তোমালোকৰ কি আছিল অলপ আগতে বেপনৰ মাজতনো পাৰ্থক্য কি আছে সেইটো আমি জানি লওঁ ধৰা এটা কোষৰ কথাই ক'লো মই এইটো এটা কোষ হল এতিয়া বেপনতো তোমালোকে পালা যে বেপনতো আমি কি পালো জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত হয় ঠিক আছে আকৌ আকৃতিটো অনলি কিহৰ ক্ষেত্ৰত হয় অনলি জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত হয় এতিয়া কেতিয়া আমি জুলীয়া পদাৰ্থটোক বেপন হোৱা বুলি ক'ম আৰু কেতিয়া আকৃতি হোৱা বুলি ক'ম তোমালোকে নিশ্চয় ইয়াত কনফিউজ হৈছা কনফিউজ হ'ব নালাগে তোমালোকে এটা বস্তু মন কৰিবা যে যদি কোষটোৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পানীৰ অণুৰ কি হয় স্থানান্তৰ হয় এইটো হ'ব ব্যাপন এইটো কি হ'ব তোমালোকৰ ব্যাপন হ'ব ঠিক আছে কাৰণ ইয়াত কিয় ব্যাপন হ'ব ইয়াৰ মাজত এখন কি নাই অৰ্ধভেদ্য আৱৰণখন নাই অৰ্ধভেদ্য আৱৰণ থাকিব লাগিব তেতিয়াহে আমি তাক কি বুলি ক'ম আকৃতি বুলি ক'ম এতিয়া ইয়াত আমাৰ কোষটোৰ বাহিৰত কি থাকে কোষাৱৰণ থাকে যদি কোষৰ বাহিৰৰ পৰা ভিতৰলৈ পানীৰ অণুৰ কি হয় স্থানান্তৰ হয় তেতিয়া সেইটোক আমি কি বুলি ক'ম আকৃতি বুলি ক'ম বা ভিতৰৰ পৰা যদি বাহিৰত ওলাই যায় সেইটোক আমি কি বুলি ক'ম আকৃতি বুলি ক'ম যদি কোষৰ ভিতৰতে এঠাইৰ পৰা এন ঠাইলৈ কি হয় পানীৰ অণুৰ এনেকৈ স্থানান্তৰ হয় সেইটোক আমি কি বুলি ক'ম ব্যাপন বুলি ক'ম ঠিক আছে গতিকে ব্যাপন আৰু আকৃতিৰ মেইন পাৰ্থক্য হ'ল যে আকৃতিত আমাক এখন আৱৰণ অৰ্ধভেদ্য আৱৰণৰ প্ৰয়োজন হয় কিন্তু ব্যাপনত আমাক কোনো আৱৰণৰ দৰকাৰ নাই ব্যাপন জুলীয়া বতাহ আৰু গেছীয় তিনিওটাতে হ'ব পাৰে কিন্তু আকৃতি অনলি কিহত হয় জুলীয়া পদাৰ্থত হয় ঠিক আছে গতিকে আজি আমি ক্লাছটোত কিহলৈ আলোচনা কৰিলো তোমালোকৰ আকৃতিলৈ আলোচনা কৰিলো ইয়াৰ নেক্সট ভিডিঅ'বিলাকত আমি আকৃতিৰ বিভিন্ন প্ৰকাৰ আৰু বিভিন্ন যে আমাৰ আকৌ বেলেগ বেলেগ কি আছে কোষ অংগাণু আছে তাৰ বিষয়ে আলোচনা কৰি গৈ থাকিম গতিকে আমি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলো